এইখন বিদ্যালয় আমি আজি অসম ছাত্ৰ সন্থা আৰ্টছৰ চৰাইদেউ জিলা সমিতি আৰু বঢ়াই উপশাখাৰ উদ্যোগত আজি আমি বিদ্যালয়খন আহিছিলোঁ। এইখন বিদ্যালয়ত যিটো আপোনাৰ দুপৰীয়া আহাৰ দিয়ে যে এই আহাৰত আপোনাৰ পোক ওলাইছে আৰু যেতিয়া আমি বিদ্যালয়ৰ প্ৰধান শিক্ষকক কথাষাৰ সুধিলোঁ, তেখেতে কৈছে যে এইখিনি পোক আমাৰ যিকেইগৰাকী ৰান্ধনি আছে তেখেতলোকে চাফা কৰিব লাগে। আৰু ৰান্ধনি কেইগৰাকীও যেতিয়া সুধিলোঁ, তেখেতলোকে কৈছে যে আমাৰ হেডমাষ্টৰৰ মানে তেখেতলোকে মানে অৰিয়া অৰি কৰি আছে। হেডমাষ্টৰে দুখ দিছে ৰান্ধনীক আৰু ৰান্ধনীয়ে দুখ দিছে হেডমাষ্টৰ। আৰু লগতে এইখন বিদ্যালয়ত ৩-৪টা আপোনাৰ পেচাবগাৰ আছে, কিন্তু তলা মৰা থাকে আৰু স্কুলৰ ল'ৰা ছোৱালী পেচাব কৰিবলৈ বাহিৰলৈ যায়। এইখিনিত আমি যোৱাকালি স্কুললৈ আহিছিলোঁ। যোৱাকালি অহাৰ পিছত আমি এখন ভিডিঅ' কৰিছিলোঁ। ভিডিঅ' কৰি আমি আমাৰ সাংবাদিক বন্ধুকেইজনক দিছিলোঁ। আজি তাৰে আজি মানে আমাৰ সাংবাদিক বন্ধু আহিছে ইয়ালৈ আৰু আমি ভাবিছোঁ ইয়াৰ নিউজটো এটা বাজিব লাগে, কাৰণ এইখন বিদ্যালয়ৰ বহুত বিসংগতি হৈ আছে। স্কুলত কি ক'ম আমাৰ এইখন বিদ্যালয় ক'বলৈ লাজে লাগে। আমি বাৰে বাৰে এইখন স্কুলত আহিয়ে থাকোঁ। আমি হেড ছাৰক কওঁ, বাকী শিক্ষকবোৰক কওঁ, কিন্তু তেখেতলোকে আমাৰ কথা অলপো গুৰুত্ব নিদিয়ে। এইখন স্কুলৰ পৰা ওলাই যোৱা ল'ৰা ছোৱালীক কেতিয়াও আপোনাৰ বাহিৰত যেতিয়া আমাৰ চিট পৰীক্ষা হয়, চিট পৰীক্ষাত স্কুলত এডমিশ্যন ল'বলৈ সিহঁতি চিট পৰীক্ষাত উত্তীৰ্ণ নহয়। আমি সংগঠনৰ ফালৰ পৰা গৈ মানে স্কুলৰ প্ৰিন্সিপালক গৈ ৰিকুৱেষ্ট কৰাৰ পিছতে তেখেতলোকে মানে এডমিশ্যন ল'বলৈ সুবিধা পায়। চাউলত পোক ওলাইছে? হয়, এইটো মানে বৰ দুখৰ কথা। আমি জনামতে চাউলৰ পোক ইমান সোনকালে নালাগে। চাউল যেতিয়া পঠিয়ায় তেতিয়া চাউলত কিবা এটা কেমিকেল দিয়ে। সেই কেমিকেলটো আপোনাৰ 2 মাহৰ কাৰণে পোক নহয়। 2 মাহ উকলি যোৱাৰ পিছতে চাউলত পোকটো ওলায়। ইয়াৰ চাউলখিনি আমি জনামতে ফেব্ৰুৱাৰী মাহতে স্কুলত চাউল দিছিলে, কিন্তু এতিয়া আপোনাৰ মে' মাহৰ 8 তাৰিখ হ'ল, কিন্তু চাউল এতিয়ালৈকে ডিষ্ট্ৰিবিউট কৰা নাই। সেইটো কাৰণে চাউলত পোক ওলাইছে। হয়, এইখন স্কুলত ক'বলৈ বেয়া লাগিছে, লাজো লাগিছে। মোৰ নিজৰ স্থানীয় জেগা হয়। বাৰম্বাৰ ছাৰক কৈ থাকোঁ যে আপোনালোকে স্কুলত পাৰ্টি নকৰিব, কিন্তু ইয়াত এচাম ল'ৰা আছে ছাৰৰ লগত মিতিৰেলি কৰি কিচেন ৰুমতে আপোনাৰ ৰান্ধনীশালতে তেখেতলোকে বিয়েৰৰ পাৰ্টি কৰে, লগতে মদ মাংস ইত্যাদি মানে নানা ধৰণৰ মানে পাৰ্টি কৰে। আৰু ইমানখিনি কথা আপোনালোকক সংবাদ মাধ্যমক আমি জনাব বিচাৰিছোঁ। এইখন প্ৰধান শিক্ষক মাজতে এবাৰ মদৰ নিচাত বিদ্যালয়ৰ পৰা ওলাওঁতে বিদ্যালয়তে পৰি থাকিলে। আজি আমি ৰান্ধনীশালত মদৰ বটল পাইছোঁ। আজি কি কৰে ইয়াত? ইয়াত ৰান্ধনি কৰোঁ। কোন স্কুল? বৰাহী এমি স্কুল। আপোনালোক মিছা কথা। আমি সদায় জাৰি মেলি আনি ধুই মেলি আমি বনাওঁ। আমাৰ নিচিনা 4-5 বাৰকৈ কোনোবাই ধুৱে যদিও মোক গম নাপাওঁ, কিন্তু আমি ভালকৈ ভালকৈ ধুই মেলি এইবিলাক আমি বনোৱা মেলা কৰোঁ। তেওঁ সেই বিষয়ে কৈছে আপোনাৰ বিষয়ে? নহয়, সেইটো মিছা কথা হ'ব। কেতিয়াবা কাৰোবাৰ অসুবিধা হৈ যায়, অসুবিধাৰ কাৰণে আহিব নোৱাৰোঁ। আৰু কিমান দিন আমি আহি ঘূৰি ঘূৰি গৈছোঁ। কেলে? টিউবৱেল বেয়া, এইফালে মটৰ নচলে, মটৰ বেয়া। ক'ব লাগে আপুনি। আকৌ কেতিয়াবা বনোৱা নহয়, কেতিয়াবা আমি আহি বহি থাকোঁ, 12:30 বাজি যায়, বস্তু আহি নাপায়। কি বস্তু লাগে? ৰেচন পাতি আহি নাপায়, দাইল আলু সেইবিলাক। কেতিয়াবা আমি দেৰিকৈ বহিয়ে থাকোঁ। এতিয়া অভিযোগ দিলে নহ'ব নহয়, নহ'ব। কেলে আমি যেনেকৈ চফাকৈ বনাওঁ। টিউবৱেলটোতো বেয়া হৈ আছিলে, শুকাই আছিলে, শুকাই যায় মানে বাৰু এতিয়াও শুকাই যায়। পানী সোমালেহে ওলায়। নবনাওঁ, পানী থাকিলে পানীৰহে কাম ইয়াত। পানী নহ'লেতো একো কাম নহ'ব। আমিতো কৈয়ে থাকোঁ, গৈ অভিযোগ কৰোঁ মানে টিউবৱেল বেয়া। কেইবাবাৰো আনি মিস্ত্ৰী লগালে, হ'লেও মানে ভাল হোৱা নাই। তাৰপিছত এতিয়াহে সেই মাৰোঁতে পানী অকণমান ওলায়, সেইখিনি দিয়ে আমি মানে কৰি আছোঁ। এইফালে মটৰ বেয়া। মানে আমি কালি চাবলৈ আহিলোঁ, ইয়াত চাইছোঁ একদম ধুনীয়াভাৱে পোক। আকৌ ল'ৰা ছোৱালীয়ে কৈ ঘৰত কমপ্লেইন দিছে যে আমি চাউলখিনি এনেকৈ পাইছোঁ তেনেকৈ পাইছোঁ। তাৰপিছত তেনেকৈ পোৱাৰ পাছত এতিয়া চাউলত একেবাৰে পোক আৰু ইমানেই পাউডাৰ আছে ন। আজি ফেব্ৰুৱাৰী মাহত আপোনাৰ প্ৰায় 3 মাহমান হৈ গ'ল। ছাৰে এইটো নিজে ৰিক্স ল'ব লাগিছিলে। যদি মোৰ চাউলখিনি বাচি যায়, মই সাপ্তাহিক চিষ্টেম কৰি দিম। মোৰ 2 দিন খানা বনোৱা নহয়, সেই 2 দিনৰ খানাটো মই ল'ৰাখিনিক চাউলখিনি বিলাই দিব লাগিছিলে। কিন্তু এইটো একমাত্ৰ হৈছে প্ৰধান শিক্ষকৰ অৱহেলাৰ কাৰণে। যদি প্ৰধান শিক্ষকে যদি নিজৰ ৰিক্সটো নিজে বুজি পালেহেঁতেন, আজি মানে বঢ়াই এমি স্কুলখন বহুত উজ্জ্বল হ'লেহেঁতেন। ইয়াৰ পৰা আপোনাৰ সিহঁতি পাছ কৰাই দিয়ে, কিন্তু আমাৰ যোনটো সোণাৰী বাছনি পৰীক্ষা হয়, সেই বাছনি পৰীক্ষাত এজনো ল'ৰা ছোৱালী মানে উত্তীৰ্ণ নহয়। সেইটো কাৰণে মানে কি এইটো একমাত্ৰ আমি দায়ী দিম প্ৰধান শিক্ষকক। কাৰণ প্ৰধান শিক্ষক যদি আমাৰ ভাল থাকিলেহেঁতেন, আমাৰ 20টা ভিতৰত 5টাটো উত্তীৰ্ণ হ'লেহেঁতেন।
আজি ৰান্ধনীশালত যে ৰান্ধনীশালত আপোনাৰ বিয়েৰৰ বটল পোৱা গৈছে। এইটো গোটেই মানে গোটেইখিনি চিষ্টেম এইটো প্ৰধান শিক্ষকে গম পাব, কাৰণ তেওঁ মানে চান্স দিয়াৰ কাৰণে সেই বাকীখিনিয়ে চান্স পাইছে। এতিয়া তেওঁ যদি নিদিলেহেঁতেন বাকীখিনিয়েতো চান্স নাপালেহেঁতেন না স্কুলত। মানে আপোনাৰ স্কুল প্ৰায় মই জনামতে প্ৰায় শনিবাৰে হয়, কাৰণ সেইদিনা আপোনাৰ পাৰ্টি হয়। শনিবাৰে পাৰ্টি হয়, মানে এবেলা থাকে শনিবাৰে স্কুল, যোৱাৰ পাছতো কোনো নাথাকে স্কুলত। সেই প্ৰায় মানে শনিবাৰে আপোনাৰ পাৰ্টি হয় ইয়াত। এতিয়া তাৰ ভিতৰত আপোনাৰ আমি চালোঁ বিয়াৰ বটল পোৱা গৈছে, আৰু যদি নানা ধৰণৰ মাদক দ্ৰব্য কিছুমানে লুকাই মেলি খাই আছে, আৰু ইয়াৰ লগত মানে মই জনামতে প্ৰধান শিক্ষক জড়িত হৈ আছে। প্ৰব্লেম হ'ল কি, আমাৰ আজি বিদ্যালয়খন দেখি ইমানে বেয়া লাগিছে যাতে ল'ৰা ছোৱালীকেইটা পঢ়া লিখাটো বাদেই কৰক, পঢ়া লিখাটো ইমান 8-7 ল'ৰা ছোৱালী ক খ ABCD পঢ়িব নোৱাৰে, যিটো শিক্ষা দি আছে আমাৰ ইয়াত। আৰু যিহেতু কালি আমি আহিছিলোঁ, ভিডিঅ' কিছুমান কৰিছিলোঁ, সেই ভিডিঅ'ত আমাৰ হেড ছাৰ সপোন কুমাৰ চুতীয়াই কৈছিলে যে যদি ল'ৰা ছোৱালীক চাউল ডিষ্ট্ৰিবিউট কৰিছিলে কালি পৰহি, পুৰণা চাউল যিটো ফেব্ৰুৱাৰী মাহৰ চাউলকেইটা, সেইটো চাউলত সিহঁতি কৈছিলে, ছাৰে কৈ দিছিলে ল'ৰা ছোৱালীক যদি তোমালোকে খাব নোৱাৰে তেতিয়াহ'লে তোমালোকে গাহৰি, ছাগলী, হাঁহ, কুকুৰা, হাঁহ এইকেইটাক দি দিবলৈ, মানে এনেকৈ টাইপৰ কথাটো সপোন কুমাৰ চুতীয়াই হেড ছাৰে এইটো কৈছিলে। মানে এইটো মই ভাবিছোঁ এনেকৈ এইটোৰ বৰ ইনকুৱাৰী কৰাটো জৰুৰী হ'ব। মানে ইনকুৱাৰী হোৱাটো বহুত জৰুৰী, যিহেতু ল'ৰা ছোৱালীৰ ভৱিষ্যত একেবাৰে বেয়া দিশেৰে গৈ আছে। চাউল খাই ল'ৰা এইটো মানে বেমাৰ আজাৰ হোৱাত এইটো ভয় আছে। বেমাৰ আজাৰৰ তাৰ ৰিস্ক কোনে ল'ব? তাততো ৰিস্ক ল'বলগীয়া কোনো নাই, বহুত বেছি পোক। এইটো আমি কালি যিটো ভিডিঅ' বনাইছিলোঁ, ভিডিঅ'টো বনাই দিয়া আছে বাৰু ভিডিঅ'টো, সেইটো লৈ আপুনি দেখি পাব যে ভিডিঅ'টোত কিমান পোক লাগি আছে বোলো চাউলত। সেই স্কুলৰ পৰা চাউল দিছিলে, বৰাহাই মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা চাউল দিছিলে। মোৰ ছোৱালী 3জনী আছে, 3জনী স্কুলত চাউল পঢ়ি আছে। তো আৰু স্কুলৰ পৰা চাউল দিছিলে। চাউলখিনিত মানে ইমানেই পোক, চাউলখিনি একদম পূৰা বিন্ধা হৈ আছে, আৰু একদম ইমানেই পাউডাৰ, মানে মোৰ দোকানত আনি পেলাই ছোৱালীজনীয়ে চাউলখিনি থৈছে, ঘৰত বুকি লৈ যাব নোৱাৰে। তো মই গধূলি আৰু লৈ গ'লোঁ যোৱাৰ সময়ত। তো ঘৰত যোৱাৰ পাছত তাৰ মাকে কৈছে কি চাউল দিলে বোলে, চাওকচোন বোলে। পাছত মই চাউলখিনি চালোঁ, দেখিছোঁ ইমানেই পাউডাৰ আৰু চাউলখিনি বিন্ধা হৈ আছে। এনেকুৱা হাতত চেপিলেই মানে চাউলখিনি একদম গুড়ি হৈ যায়। তো তাৰ পাছত মই কি ক'লোঁ, চাউলখিনি মই ক'লোঁ ঠিক আছে মই কালি স্কুলত যাম। পচা চাউল? অঁ, পচা মানে ইমানেই পচা। তো মই গৈ পেলাই ক'লোঁ ছাৰক, ছাৰ এইখিনি কি চাউল দিলে? সুধিলোঁ চাউল কেই কেজিকৈ দিলে? কৈছে 4 কেজিকৈ। মই বোলো কি চাউল দিলে, এইখিনি খাবই নোৱাৰি চাউলখিনি, ইমানেই পোক লাগি আছে। তো মোক কৈছে বোলে নাই মই ল'ৰা ছোৱালীক কৈয়ে দিছোঁ দিয়া সময়ত, বোলে চাউলত পোক লাগি আছে, তোমালোকৰ ঘৰত যদি হাঁহ কুকুৰা আছে তো হাঁহ কুকুৰাক দি দিবা, গাহৰি থাকিলে গাহৰিক দি দিবা, এনেকুৱা বুলি আমাক ক'লে। মানে তো মই অলপ গৰম হৈ দিয়াৰ কাৰণে মোক ছাৰে এইটোৱে কৈছে যে তুমি মোৰ ষ্টুডেণ্ট, তুমি এনেকুৱা কথা ক'ব লাগে নেকি? মই কৈছোঁ যে মই যেতিয়া ষ্টুডেণ্ট আছিলোঁ, এতিয়াতো ষ্টুডেণ্ট নহয় নহয়, মই এতিয়া মোৰ ল'ৰা ছোৱালী পঢ়ি আছে, মই এটা এজন গাৰ্জেন। ভাত খাওঁতে মানে ভাতত পোক পায়। মোৰ ছোৱালীজনী আহি কৈছে যে পাপা স্কুলত ভাত খাবই নোৱাৰি, মানে ইমানেই পোক ওলায় কেতিয়াবা। মই সুধিছোঁ যে ভাতখিনি খোৱা নাই, নোখোৱাওঁ বোলে পেলাই দিওঁ বুলি। বেলেগ মানুহক হেৰি বনাব নিদিব, ক'ৰবাত ইয়াত মিটিং চিটিং হয় সেইখিনি মানুহক আপোনাক বনাবৰ কাৰণে দিয়ে, বনাব দিয়ে। সিহঁতি পাৰ্টি চাৰ্টি খাই মেলি এইখিনি লেতেৰা কৰি থৈ যায়। কি থৈ যায়? কি থৈ যায়? বাচন বাতি চব লেতেৰা কৰি থৈ যায়। আৰু কি থৈ যায়? পানী বটল চটল চব থৈ যায়, মটৰ বটল থৈ যায়, মটৰ বটলো থৈ যায় স্কুলৰ ভিতৰতে। স্কুলৰ ভিতৰত খাই কিনে সেয়া খালী বটল। পাৰ্টি কোনে কৰে? পাৰ্টি আমি সেইখিনি ক'ব নোৱাৰোঁ, মানে যিখিনি মানে মিটিং চিটিং হ'লে মানে পাৰ্টিয়ে কৰে যে তেতিয়া হয় এনেকুৱা, তেতিয়া তেনেকুৱা কৰে এইখিনি কাম তেওঁলোকে। হেডমাষ্টাৰক মই দুবাৰ ক'লোঁ, ছাৰ আপুনি এইখন এৰি নিদিব, এইখন এৰি নিদিব, লাগিলে বাহিৰত দি দিব, আপুনি ভিতৰত নিদিব। কাৰণ পিছদিনাখন আহি কিনে গোটেইখিনি আমিয়ে চফা কৰিব লাগে। মদৰ বটল চৰু তৰু এনেকৈ থৈ যাব গোটেইখিনি, খৰিয়ে মাজে চাজে থৈ যায়, বস্তুখিনি আমিয়ে চাফা কৰিব লাগে সেইখিনি। তাৰপিছত এবাৰ কি হ'ল, দুবাৰ 3বাৰ টাইম কৰিলোঁ, কৰাৰ পাছত তাৰপিছত এবাৰ কৰিলে তেতিয়া আমি হেডক ক'লোঁ আমি চফাও নকৰোঁ, আজি নবনাওঁ, যোনে কৰিছে মানুহ আনি কিনে মাতি কিনে চফা কৰাই দিয়ক। তো এইবুলি আমি গুচি গ'লোঁ। তাৰপিছত সেইখিনি মানুহ মাতি আনি কিনে চফা কৰে। এনেকুৱা হৈয়ে থাকে, এনেকুৱা হৈয়ে থাকে, পাৰ্টি কৰে মানে পাৰ্টি কৰে।